নমস্কাৰ সকলোকে আজি মই ডিসকাস কৰিম অল কম্পিটিটিভ এক্সামৰ কাৰণে ম্যাথছৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আজি ফাৰ্স্ট কোৱেশ্চনটো আছে এ মিছাইল ট্ৰেভেলছ এট 1350 km/h হাউ মেনি মিটাৰছ ডাজ ইট ট্ৰেভেল ইন 1 সেকেন্ড এটা মিছাইলে ঘণ্টাত 1350 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে 1 মিনিট সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব সেইটো উলিয়াব কৈছে ইয়াৰ স্পীডটো দিয়া আছে km/h তাক আমি মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ কৈছে ঠিক আছে এটা আমি জানিব লাগিব 1 km/h কিমান মিটাৰ পাৰ সেকেন্ড থাকে 1 km/h 5/18 মিটাৰ পাৰ সেকেন্ড থাকে ঠিক আছে যদি km/h পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ দিয়ে তেতিয়া 5/18 এ মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু মিটাৰ পাৰ সেকেন্ডৰ পৰা যদি km/h লৈ নিবলৈ দিয়ে তেতিয়া 5/18 এ ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব এটা সোয়া km/h পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ কৈছে সো 1350 আমি 5/18 এ মাল্টিপ্লাই কৰিম এটা যে আমি 5/18 এ মাল্টিপ্লাই কৰিলে এটো কৰবাৰ পালো এটা সো 1 কিলোমিটাৰ থাকে 1000 মিটাৰ 1 কিলোমিটাৰত কিমান থাকে 1000 মিটাৰ ঠিক আছে আৰু 1 ঘন্টা থাকে 3600 সেকেন্ড বা 60 * 60 সেকেন্ড 1 ঘন্টাত 60 মিনিট থাকে আৰু 1 মিনিটত 60 সেকেন্ড থাকে সো 60 * 60 পূৰণ কৰিলে আমি কি পাম 1 ঘন্টাত কিমান সেকেন্ড থাকে এটা সো আমি কটাকটি কৰিলে 0 টা ক্যান্সেল গল নেক্সট ইয়া ক্যান্সেল গল 3 ইয়া গল 5 So এটা আমি কি পালো 5/18 so 1 km/h টো আমি কি পালো 5/18 মিটাৰ পাৰ সেকেন্ড 5/18 টো এনেকৈ আহিছে ঠিক আছে so আমি ইয়ালে হুম 5/18 এ ইয়াক মাল্টিপ্লাই কৰিছো that's why 18 এ ক্যান্সেল যাব 75 টাইমস 75 লগত যদি আমি 5 মাল্টিপ্লাই কৰো তেতিয়া আমি পাম 375 মিটাৰ পাৰ সেকেন্ড so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এটা সো 1 সেকেন্ডত কিমান ডিসটেন্স অতিক্ৰম কৰিবলৈ কৈছে সো আমি কি পালো 375 মিটাৰ পাৰ সেকেন্ড এটো মানে কি বুজাইছে 1 সেকেন্ডত কিমান ডিসটেন্স অতিক্ৰম কৰিব সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 375 মিটাৰ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোৱেশ্চন আছে সো an angle is twice its complementary angle what is the measure of the angle এটা angle তাৰ complementary angle টোৰ দুগুণ twice মানে কি দুগুণ what is the measure of the angle টোৰ measure টো উলিয়াব কৈছে অপচন এটা দিয়া আছে এটা আমি এখানে এটা বস্তু জানিব লাগিব complementary angle কোনবিলাক যেটোটা angle-ৰ সামটো 90 ডিগ্ৰী হয় যেটোটা angle-ৰ যোগফলটো 90 ডিগ্ৰী হয় এই angle দুটা কি বুলি ক'ব complementary ঠিক আছে আৰু এটা আছে supplementary যেটোটা angle-ৰ সামটো 180 ডিগ্ৰী হয় যেটোটা angle-ৰ যোগফলটো 180 ডিগ্ৰী হ'ব হেকিটা ক'ব supplementary এটো মনত ৰাখিবা ঠিক আছে আৰু এটো ক'ব complementary এটা আমাৰ কোৱেশ্চনটো লওঁ কোৱেশ্চনটো দিয়া আছে এটা অ্যাঙ্গল আছে যাৰ কমপ্লিমেন্টাৰী টো তাৰ দুগুণ যদি আমি অ্যাঙ্গলটো x বুলি ধৰো ইয়াৰ কমপ্লিমেন্টাৰী টো কি হ'ব এই অ্যাঙ্গলটো তাৰ কমপ্লিমেন্টাৰী দুগুণ গতিকে ইয়াৰ কমপ্লিমেন্টাৰী টো কি হ'ব ইয়াৰ আধা হ'ব তেতিয়া ইয়াক দুগুণ কৰিলে আমি x পাম x টো আমি লেট কৰিছো কমপ্লিমেন্টাৰী বুলি ঠিক আছে এটা কোৱেশ্চনটো দিছে এই অ্যাঙ্গলটো ইয়াৰ কমপ্লিমেন্টাৰী অ্যাঙ্গলটোৰ দুগুণ ইয়াৰ কমপ্লিমেন্টাৰী অ্যাঙ্গলটো এটো যেটো x/2 হ'ব x/2 দুগুণ কৰিলে x পাম কেনেকৈ পাম x/2 যদি আমি 2 এ মাল্টিপ্লাই কৰো 2 ক্যান্সেল যাব আমি কি পাম x ঠিক আছে সো অ্যাঙ্গল দুটা কি হ'ব x আৰু x/2 এটা আমাৰ কমপ্লিমেন্টাৰী আছে অ্যাঙ্গল দুটা সো প্লাস কৰিলে আমি কি পাম 90 ডিগ্ৰী ঠিক আছে ইয়াৰ এলসিএম লো 2 প্ৰসেস বটো কৰিলে x + x = 90 এটো গল 3x ক্রস মাল্টিপ্লিকেশন কৰিলে বৰ্জপন কৰিলে 2 এ 90 কৰিলে 180 হ'ব ইয়াৰ পৰা আমি x ৰ মানটো কি পাম 180/3 = 60 সো ইয়াৰ কারেক্ট আনসার হ'ব অপচন সি 60 ডিগ্ৰী ইয়াৰ কারেক্ট আনসার এটা যদি সাপ্লিমেন্টাৰী বুলি দিলে না তেতিয়া আমি 90 জায়গাত কি ললো 180 লৈ পেলাই অংকটো কৰিলো ঠিক আছে তেতিয়া আনসারটো ওলালে ঠিক আছে নেক্সট কোৱেশ্চন আছে সো 27 is 3.6% of question mark অপচন একিটা আছে এটা ইয়াতে অপচন কিটা কোনটো নাম্বাৰৰ 3.6% 27 হ'ব হেতু উলিয়াব দিছে ঠিক আছে সো আমি নাম্বাৰটো x বুলি ধৰি ললো লেট দা নাম্বাৰ x আমি নাম্বাৰটো x বুলি ধৰি ললো ঠিক আছে এটা সো অ্যাকর্ডিং টু কোৱেশ্চন প্ৰশ্ন মতে কি দিয়া আছে 3.6% of x = 27 x to আমি ফাইন্ড কৰিব লাগে ঠিক আছে সো 3.6% হকৰ কাৰণে 3.6 divided by 100 আহিব অফৰ জিগাৰ ইনটু আহিব x into 27 equal to 27 ঠিক আছে এটা সে ক্রস মাল্টিপ্লিকেশন কৰিলে হ'ব 3.6 x to ওপৰ সংখ্যা 3.6 x হ'ব equal to 27
লগত 100 মাল্টিপ্লাই হৈ যাব কৰিলে আমি কি পাম 0 টা পিছত বহি যাব ঠিক আছে x ৰ ৰাখি 3.62 সেট দিলে হ'ব ডিভাইড 2700 ডিভাইডেড বাই 3.6 ঠিক আছে এটা সো আমি 3.6 ৰ যদি পইণ্ট আউটাই 36 লিখো তেতিয়া ওপৰত এটা 0 আহি যাব ওপৰত এটা 0 আহি যাব এটা ক্যান্সেল যাব 9 এ ক্যান্সেল যাব আৰু ইয়াক ক্যান্সেল যাব ইয়াক যাব 4 টাইমস ইয়াক যাব 3000 ঠিক আছে 4 এ ইয়াক ক্যান্সেল যাব 750 so আমি x equal to কি পালোগে 750 so required number to কি 750 so your correct answer হবে option A option is 750 are correct answer ঠিক আছে next question আছে so if 182 is divided into 4 parts in the ratio 3:5:4:1 then minimum part is যদি 180 4 parts ত divide কৰো এটো রেশিও তেটা মিনিমাম part to কি হবে হেতু দিব কৈছে অপচন একিটা দিয়া আছে এটা সো যেটো রেশিও দিয়া আছে কি দিয়া আছে 3:5:4:1 ইয়াৰ পৰা আমি দেখো মিনিমাম part to এটো হ'ব মানে আৰু ম্যাক্সিমাম to এটো সো আমি টোটাল রেশিও লি আমি টোটাল রেশিও কিমান হ'ব একিটা প্লাস কইটা 3 + 5 8 8 + 4 12 12 + 1 13 so minimum part to 1 so 1 ক ডিভাইড কৰা টোটাল রেশিও 13 এ মাল্টিপ্লাই কৰা 182 ঠিক আছে সো যদি ম্যাক্সিমাম part লেভেল দিলে হেতেন আমি কৰিলে তো 5 ক ডিভাইড কৰিলে হেতেন 13 এ মাল্টিপ্লাই কৰিলে হেতেন 180 if maximum উলিয়াব দিলে হেতেন ঠিক আছে সো এটো ক্যান্সেল যাব 13 এ ক্যান্সেল যাব 14 times so equal আমি কি পাম 14 so ইয়াৰ কারেক্ট আনসার হবে অপশন সি option C 14 your correct answer ঠিক আছে next question আছে which number is 60% less than 80 question means কৰিছে 80 কে কম 80 60% নাম্বার to উলিয়াব কৈছে ঠিক আছে so number to কি হ'ব 80 minus 60% of 80 so the number is equal to 80 minus 60% of 80 ঠিক আছে এটা 80 minus 60% হয় মানে 60 by 100 আহিব into 80 এটো 0 cancel গল এটো 0 cancel গল so 80 minus 68 আমি পাম 48 minus করলে আমি পাম 32 so নাম্বারটো কিমান হ'ব 32 so ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে 45% of 1200 equal to 54% of question mark অপশন একিটা দিয়া আছে এই অপশন কিটাৰ কোনটো নাম্বাৰ কোয়েশ্চন মাৰ্কৰ জায়গাত হলে দুইটা সাইড ইকুয়াল হ'ব হেতু উলিয়াব কৈছে ঠিক আছে সো কি দিয়া আছে 45% of 1200 equal to 54% of question mark আমি নাম্বাৰটো উলিয়াবলৈ যেটো দিছে হেতু এক্টিভিটি থৈ ললো ঠিক আছে এটা সো 45% ৰ কাৰণে 45 by 100 আহিব into 1200 equal to ইয়াতো similarly 54 by 100 x x ৰাখি 54 by 100 এটো সাইড আনিলে সো এটো পূৰণ হৈ আছে এটা ফ্ৰেকশন এটো সাইড আনিলে ৰেসিপ্ৰোকেল হয় কি হ'ব 100 by 45 হ'ব ঠিক আছে এটো কি হ'ব তেতিয়া 100 by 54 যদি এনেকে এটা ফ্ৰেকশন মাল্টিপ্লাই হৈ থাকে আমি ইটো সাইড আনিলে কি হ'ব ৰেসিপ্ৰোকেল হয় মাল্টিপ্লাই হ'ব ৰেসিপ্ৰোকেল মানে কি নিউমাৰেটৰ টু ডিনোমিনেটৰ হ'ব ডিনোমিনেটৰ টু নিউমাৰেটৰ হ'ব ঠিক আছে এই 100 to 100 ক্যান্সেল গল সো নেক্সট আকৌ ক্যান্সেল যাব 3 এক 15 ইয়াক যাব 18 আকৌ ইয়াক যাব 3 6 ইয়াক যাব 5 6 ইয়াক ক্যান্সেল যাব 200 ঠিক আছে সো ইয়াত কি থাকিলে 5 into 200 equal to x যেটো নাম্বার আমি উলিয়াবলৈ দিছিল ঠিক আছে সো 5 ৰ লগত আমি 200 মাল্টিপ্লাই কৰিলে আমি পাম 1000 সো নাম্বাৰটো কি হ'ব 1000 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে the radii of two cylinders are in the ratio 2:3 and their heights are in the ratio 5:3 the ratio of their volumes is দুটা সিলিন্ডার ৰেডিয়াছৰ ৰেশিও দিয়া আছে 2:3 আৰু their heights are in the ratio 5:3 means height ratio দিয়া আছে 5:3 আমাক কি দিব লৈছে the ratio of their volumes is volume ratio টো উলিয়াবলৈ কৈছে আমি সিলিন্ডাৰটোৰ ভলিউম দুটা v1 আৰু v2 বুলি ধৰি ললো ৰেশিও উলিয়াব দিছে কাৰণ আমি ইষ্ট দিছো ঠিক আছে এটা সো আমি এখানে এটা বস্তু জানিব লাগিব সিলিন্ডাৰ ভলিউম উলিয়াৰ ফৰ্মুলা সিলিন্ডাৰ ভলিউম উলিয়াৰ ফৰ্মুলা হৈছে pi r²h ইয়াৰ r টো ৰেডিয়াস বুজায় আৰু হাইট টো h টো হাইট বুজায়
ঠিক আছে পাই মান হৈছে 22/7 এটা চোৱা যেটোটা আমাক ৰেশিও দিয়া আছে ৰেডিয়াস আৰু হাইটৰ ৰেডিয়াসৰ ৰেশিওত আমি r লগাই ৰেডিয়াস দুটা 2r আৰু 3r বুলি ধৰি লম আৰু হাইটৰ ৰেশিও দিয়া আছে যেটো তাত আমি h লগাই হাইট দুটা 5h আৰু 3h বুলি ধৰি লম ঠিক আছে এটা প্ৰথম সিলিন্ডাৰটোৰ ভলিউম উলিওৱা প্ৰথম সিলিন্ডাৰটোৰ ভলিউম উলিওৱা ফৰ্মুলা এটো হ'ব সেকেন্ডৰ এটো হ'ব সো ফৰ্মুলা ইউজ কৰি উলিওৱা পাই r²h আৰু ৰেডিয়াস হ'ব ফাৰ্স্ট সিলিন্ডাৰটো 2r স্কয়াৰ থকাৰ কাৰণে আহিব 2r হোল স্কয়াৰ হাইট আহিব 5h ইনটু 5h is to second সিলিন্ডাৰটোৰ ভলিউম উলিওৱা পাই r² ইয়াত r হ'ব 3r স্কয়াৰ থকাৰ কাৰণে 3r হোল স্কয়াৰ আহিব h হ'ব 3h ঠিক আছে এটাৰ ফ্ৰেকশনাল লিখা তেতিয়া আমি পাম v1/v2 = পাই এটা সব 2r হোল স্কয়াৰ ভাঙি দিলে আমি পাম 4r² into 5h divided by pi 3r whole square ভাঙিলে পাম আমি 9r² into 3h এটো পাই ক্যান্সেল গল r² ক্যান্সেল গল h ক্যান্সেল গল সো ইয়াত কি থাকিলে v1/v2 = ইয়াত থাকিলে সোয়া 4 into 5 তলত থাকিলে 9 into 3 মাল্টিপ্লাই কৰিলে আমি পাম 4 into 5 20 9 into 3 27 so cylinderৰ ভলিউমৰ ৰেশিও কি পাম ফ্ৰেকশনৰ পৰা ৰেশিও লিখিলে হ'ব v1:v2 = 20:27 so ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 20:27 ইয়াৰ কাৰেক্ট আনসাৰ এটো লিখিলে ভুল হ'ব ঠিক আছে so কাৰেক্ট আনসাৰ কি হ'ব অপচন সি 20:27 এটো ইয়াৰ সলিউশন